ৰংপুৰ নিউজৰ সমূহ দৰ্শকলৈ স্বাগতম। মই সব্যসাচী মহন্ত। আজি ৰংপুৰ নিউজৰ শীৰ্ষ বাতৰিসমূহ হ'ল: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনন্তৰ কবি বীৰেন বৰকটকীৰ পৰলোকপ্ৰাপ্তি। শিৱসাগৰৰ কৰ্মযোগী ভুৱন চন্দ্ৰ গগৈ শৈক্ষিক আৰু জ্ঞাতজ্ঞ নাথৰ দ্বাৰা কৃতি ছাত্ৰ ছাত্ৰী পুৰস্কৃত। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তেজপুৰৰ কলীয়া ভোমোৰা সেতু বিপদাপন্ন। ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়াৰ কবলত বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। সদৌ অসম আমন্ত্ৰণমূলক ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাত শিৱসাগৰৰ সঞ্জনা শৰ্মাৰ ডি মুকুট অৰ্জন। অসমৰ সাহিত্য সংবাদ তথা শিক্ষা জগতৰ অন্যতম পুৰোধা ব্যক্তি, মুক্তিযুঁজাৰু, লব্ধপ্ৰতিষ্ঠ শিক্ষাবিদ, গান্ধীবাদী ৰাজনীতিবিদ, প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুসাহিত্যিক বীৰেন বৰকটকীৰ যোৱা 4 নৱেম্বৰৰ সন্ধিয়া 5:30 বজাত হৃদজনিত ৰোগত ভুগি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। প্ৰয়াত বৰকটকীয়ে পত্নীৰ উপৰিও তেওঁৰ 2 পুত্ৰক এই সংসাৰত এৰি থৈ গৈছে। 1924 চনৰ 23 মাৰ্চত শোণিতপুৰ জিলাৰ চতিয়াৰ বগলীবাৰীত জন্মগ্ৰহণ কৰা পিতামহৰ স্ৰষ্টা বীৰেন বৰকটকী আছিল একেধাৰে এজন কবি, সাহিত্যিক, গল্পকাৰ, চিন্তাবিদ, প্ৰবন্ধকাৰ, শিক্ষাবিদ, মুক্তিযুঁজাৰু আৰু বিৰল গান্ধীবাদী ব্যক্তি। অসমৰ সাহিত্য সংবাদ তথা শিক্ষা জগতৰ নিৰলস সাধক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পিতামহ বীৰেন বৰকটকীৰ মৃত্যুত শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। যোৱা 5 নৱেম্বৰৰ পুৱা অগণন শোকাকুল গুণমুগ্ধ জনতাই বিশিষ্ট সাহিত্যিকজনৰ মৃতদেহ লৈ শিৱসাগৰ নগৰৰ মাজেদি এক বৃহৎ সমদল উলিয়ায়। ইয়াৰ পূৰ্বে উক্ত দিনা পুৱা শিৱসাগৰৰ ফুকন নগৰৰ নিজা বাসভৱনত বীৰেন বৰকটকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সহস্ৰাধিক গুণমুগ্ধ ব্যক্তি তথা প্ৰায় 150ৰো অধিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংগঠনৰ প্ৰতিনিধিয়ে। অসমৰ পৰিবহণ মন্ত্ৰী অঞ্জন দত্ত, প্ৰাক্তন মন্ত্ৰী প্ৰমোদ গগৈ, স্থানীয় বিধায়ক প্ৰণৱ গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়া, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি যোগেন চেতিয়া, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডম্বৰু কাকতিয়ে বৰকটকীৰ বাসভৱনলৈ গৈ তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে। অসম সাহিত্য সভাৰ তৰফৰ পৰা প্ৰয়াত বৰকটকীৰ মৃতদেহত পুষ্পমাল্য অৰ্পণ কৰাৰ লগতে সভাৰ পতাকা প্ৰদান কৰি তেওঁৰ প্ৰতি নিবেদন কৰে শেষ শ্ৰদ্ধাঞ্জলি। অসমৰ বৌদ্ধিক জীৱনত এটা শূন্যতা সৃষ্টি কৰিলে। সাহিত্য তেখেতৰ মন প্ৰাণ চিত্তৰ গভীৰতাৰে তাক প্ৰকাশ কৰিছিল বুলি মোৰ ধাৰণা। আৰু তেখেতৰ সাহিত্যৰ মাজেদি গাঁৱৰ জীৱনৰ যি বাস্তৱ চিত্ৰ প্ৰকাশ কৰিছে, সি অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক মূল্যৱান সম্পদৰূপে পৰিগণিত হৈ ৰ'ব। আৰু আনকো সেই আদৰ্শ দেখুৱাই আহিছিল। সেইগৰাকী কবি, ঔপন্যাসিক, প্ৰাবন্ধিক, সাংবাদিক, শিক্ষক শ্ৰদ্ধেয় বীৰেন বৰকটকী দ্বাৰা নাই। এই সংবাদটো যেন বিশ্বাস কৰিবলৈকে টান হৈছে। প্ৰাক্তন সভাপতি বিশিষ্ট শিক্ষাবিদ আমাৰ শ্ৰদ্ধেয় বীৰেন বৰকটকী ছাৰৰ মৃত্যুত আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু এক শিৱসাগৰ নহয়, অসমৰ ক্ষেত্ৰৰ লগতে শিৱসাগৰ এজন বিশিষ্ট শিক্ষাবিদ আৰু সাহিত্যিকৰ আমি অতি মৰ্মাহত হৈছোঁ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে তেখেতৰ পৰিয়াললৈ সমবেদনা। তদুপৰি জিলা প্ৰশাসন, অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ হৈ প্ৰয়াত বীৰেন বৰকটকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা উপায়ুক্ত গায়ত্ৰী বৰুৱা আৰু আৰক্ষী অধীক্ষক KV সিংদেৱে। যোৱা 5 নৱেম্বৰত প্ৰয়াত বীৰেন বৰকটকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় শিৱসাগৰ নগৰৰ ফুকন নগৰ শ্মশানত। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ ঐতিহাসিক তলাতল ঘৰ চৌহদৰ পানীদুৱাৰৰ সমীপৰ এখন পথাৰৰ পৰা যোৱা 2 নৱেম্বৰত এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। উক্ত মৃতদেহটো যোৱা 16 অক্টোবৰৰ পৰাই নিৰুদ্দেশ হৈ থকা চিপাহী গাঁৱৰ দিলীপ গোস্বামীৰ দ্বিতীয় পুত্ৰ সুৰুজ গোস্বামী বুলি চিনাক্ত কৰা হৈছে। শেহতীয়াভাৱে জানিব পৰা মতে শিৱসাগৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত চিপাহী গাঁৱৰ পংকজ গগৈ আৰু নগাঁৱৰ ৰিপন কৰ্মকাৰ নামৰ 2জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। এইখিনিতে ৰংপুৰ নিউজৰ সমূহ দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ যে ৰংপুৰ নিউজে হৈছে অসমৰ একমাত্ৰ নিউজ চেনেল যি বৰ্তমান পৰ্যন্ত অসমৰ বিভিন্ন জিলাৰ বাতৰি পৰিৱেশনৰ কাৰণে প্ৰায় 10জনৰ অধিক সংবাদদাতাক নিয়োজিত কৰিছে।
এতিয়া আমি গুৱাহাটীৰ বা বাতৰিৰ কাৰণে আমাৰ ৰংপুৰ নিউজৰ গুৱাহাটীত থকা বিশেষ সংবাদদাতা শিৱানু বৰাৰ সৈতে টেলিফোন যোগে যোগাযোগ কৰিম। শিৱানু বৰা, হয়, আচ্ছা, আমাৰ ৰংপুৰ নিউজক আপুনি গুৱাহাটীৰ খবৰ অলপ জনাওক। গুৱাহাটীৰ খবৰ হৈছে শেহতীয়া খবৰ মতে বৰ্তমান মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ কংগ্ৰেছ দলৰ গোলাম ওছমানী তথা প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ তেখেতৰ মাজত যোৱা 5 তাৰিখে সংখ্যালঘু কোষৰ এখন অভিৱৰ্তন হৈছিল ৰাজীৱ ভৱনত। তাতে মুখ্য অতিথি হিচাপে যোগদান কৰিছিল মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মুখ্যমন্ত্ৰী গগৈয়ে দিয়া ভাষণৰ পাছতে সভাপতি হিচাপে ভাষণ দিবলৈ উঠি গৈছিল ওছমানী। ঠিক সেই মুহূৰ্ততে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গগৈ প্ৰমুখ্যে অসম চৰকাৰখনক তীব্ৰ সমালোচনা কৰে আৰু ওছমানী ডাঙৰীয়া সংখ্যালঘুসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা বুলিও নিজ দলৰ চৰকাৰখনকে তেওঁ দোষাৰোপ কৰে। ঠিক তেনে পৰিস্থিতিত নিজকে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰি গগৈ ওছমানী ওলোটাই ধৰে আৰু ঠিক প্ৰকাৰে কথোপকথনে তেওঁলোক আক্ৰমণ কৰে। আৰু এক প্ৰকাৰে ক'বলগীয়া আচলতে সেইদিনাখন সেই দৃশ্যই ওছমানীক সংখ্যালঘুসকলৰ মনত এক উচ্চ স্থান দিয়ে। অৱশ্যে ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ দিশটোলৈ লক্ষ্য ৰাখি কংগ্ৰেছৰ সংখ্যালঘু মন্ত্ৰী বিধায়কসকলে সেই মুহূৰ্তত সাময়িকভাৱে গগৈৰ পক্ষে অৱশ্যে মতামত দিয়া পৰিলক্ষিত হয়। ইয়াৰ পাছৰ পৰিস্থিতি ওছমানী আৰু গগৈ দুয়ো পিছকে অগা পিছাকৈ দিল্লীলৈ গুচি যোৱা দেখা যায়। কিন্তু ইতিমধ্যে তৰুণ গগৈ ৰাজস্থানৰ মাউণ্ট আবুত চলি থকা কংগ্ৰেছ সভাত ব্যস্ত আছে বুলি আমি জানিব পাৰিছো। আনহাতে ওছমানী ডাঙৰীয়াক ছোনিয়া গান্ধীৰ দৃষ্টিত তেওঁ ভাৱমূৰ্তি অটুট ৰখাৰ চেষ্টা চলাই থকাও আমি খবৰ পাইছো। এই মুহূৰ্তলৈ আমি ওছমানীৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছো যদিও তেওঁক যোগাযোগ কৰিব পৰা নাই আমি টেলিফোন যোগে। গোলাম ওছমানী আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈ এই সংঘাতে দলীয় কৰ্মীসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে? দলীয় কৰ্মীবিলাকে গোটেই ঘটনাটো ৰাজনৈতিক যিহেতু ৰাজনৈতিক দলবিলাকৰ মাজত এটা ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হ'ব পাৰে বুলি কংগ্ৰেছে নিজৰ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা এটা কৰা আমি গম পাইছো। আৰু সেইকাৰণে সংখ্যালঘু বিধায়কসকলে দুই নাও দুই ভৰি দিয়া নিচিনা পৰিস্থিতি এটা পৰিলক্ষিত হৈছে। তাৰমানে তেওঁলোকে ডাইৰেক্টলি ওছমানীকো ছাপৰ্ট কৰিব বিচৰা নাই আৰু তৰুণ গগৈকো ছাপৰ্ট কৰিব বিচৰা নাই। কথাটো এনেকুৱা ধৰণৰ পৰীক্ষাভাৱে তেওঁলোকে যেন থিয় হৈ আছে এটা জেগাত, তেনেকুৱা ধৰণৰ হৈছে। এই সংঘাতে দলত কিবা প্ৰভাৱ পেলাব পাৰে নেকি? নিশ্চয় পাৰে। এটা পৰিস্থিতি আমি অধ্যয়ন কৰিছো। ইয়াৰ পিছত 2 এদিনৰ পিছতে আমি গম পাম কি হয়, কাৰণ গোটেই বস্তুটো দিল্লীত নিয়ন্ত্ৰণাধীন হৈ আছে। ওছমানী ইতিমধ্যে সোনিয়া গান্ধীক লগ কৰিছে আৰু তেওঁ নিজৰ ভাৱমূৰ্তি নিকা কৰিবলৈ চেষ্টা চলাইছে। ইতিমধ্যে দুটা শিবিৰ কি স্পষ্ট হৈ পৰিছে নেকি? এই মুহূৰ্তলৈ আপুনি এই মুহূৰ্তলৈ ক'ব পৰা নাযায়। কথাটো আমি ঠিক তেনেধৰণে ক'ব নোৱাৰো, কাৰণ ৰাজনীতিৰ খেলটো অলপ বেলেগ ধৰণৰ। এই মুহূৰ্তত বিৰোধী হৈ থকা মানুহখিনি আগত পিছ মুহূৰ্ততে একেলগে দেখা যায়। গতিকে কথাটো ঠিক তেনেকুৱা ধৰণৰ বুলিও ধৰিব পাৰি। বিশেষভাৱে আমি অধ্যয়ন 2 এদিনৰ ভিতৰতে গম পাম। হয়, বামুণী মৈদানৰ আপোনাৰ কি কয় কোৱাৰ্টাৰ 115 নম্বৰ BG কলনীৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই মৃতদেহটো অন্ধ্ৰপ্ৰদেশৰ এজন ব্যক্তি বুলি আমি জানিব পাৰিছো আৰু ককায়েক ভায়েক আছিলে একেলগে উক্ত কোৱাৰ্টাৰটোত। আৰু জানিব পৰা মতে উক্ত কোৱাৰ্টাৰটোত তেওঁলোকৰ পিতৃ আছিল বহুদিন আগতে, কিন্তু পিতৃ এতিয়া নথকা অৱস্থাৰ সূত্ৰে তেওঁলোকে কোৱাৰ্টাৰটো দখল কৰি আছিলে। আৰু যোৱাকালি যিটো উদ্ধাৰ কৰা হৈছে মৃতদেহ, সেই মৃতদেহটো জণ্ডিছ ৰোগত আক্ৰান্ত হৈ পৰিছে।